নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰিব ওলাইছোঁ। আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ। অসম চৰকাৰৰ লোককল্যাণ দিৱস পালন। ৬৯গৰাকী কৰ্মচাৰীক লোকসেৱা আৰু কৰ্মশ্ৰী বঁটা প্ৰদান। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি কামৰূপ মহানগৰ জিলাৰ উদ্যোগত নৱগ্ৰহৰ শান্তিস্থলত লোককল্যাণ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু গোপীনাথ বৰদলৈ পৰিয়ালৰ কেইবাজনো সদস্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শইকীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তাৰোপৰি অনুষ্ঠিত হয় এক সৰ্বধৰ্মীয় সভাৰো। আনহাতে অসম চৰকাৰে লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদৰ্শ নিষ্ঠা সহকাৰে অনুসৰণ কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসম চৰকাৰে কৰ্মশ্ৰী আৰু লোকসেৱা বঁটা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত প্ৰদান কৰে। এই অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তাৰোপৰি উপস্থিত থাকে অসম চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। গুৱাহাটীৰ লজ গেষ্ট হাউচত যৌনতাৰ বেহা, গ্ৰাহকৰ হোৱাটছএপৰ তথ্য ভাইৰেল হৈছে। মহানগৰী গুৱাহাটীত একাংশ লজ গেষ্ট হাউচ এতিয়া যৌনতাৰ মুকলি স্থানলৈ পৰ্যবসিত হৈছে। এইবাৰ জয়ানগৰ ব্ৰাপিষ্ট ইন নামৰ এটা গেষ্ট হাউচত যৌনতাৰ মুকলি বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যম হোৱাটছএপৰ মাধ্যমেৰে ভাইৰেল হোৱা কিছু স্নেপশ্বট আৰু অডিঅ' কল ৰেকৰ্ডিঙৰ পৰাহে এই তথ্য পোহৰলৈ আহিছে। লক্ষণীয় বিষয়টো এয়ে যে আৰক্ষী প্ৰশাসনক মেনেজ কৰি জনৈক হাজৰিকা উপাধিৰ এজন লোকে এই বেহা চলাই নিয়াৰ অভিযোগ আহিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অখিল গগৈ সংবাদমেল। বিজেপিয়ে ৯ বছৰ শাসন কৰিলে এটাও বিদেশী নেখেদিলে। ৰাজ্যজুৰি চলি থকা উচ্ছেদ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পুনৰ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। বিধায়কগৰাকীয়ে উল্লেখ কৰে যে সাতামপুৰুষীয়া ঐক্যক বিনষ্ট আৰু বিশৃংখল কৰিবৰ বাবে বিজেপি চৰকাৰৰ নেতৃত্বত আৰু পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাময় পৰিৱেশ এটাৰ সৃষ্টি কৰি দিয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত একাংশ লোকে এতিয়া উদ্বেগত থাকিবলগীয়া হৈছে বুলি তেওঁ মন্তব্য প্ৰদান কৰে। আনহাতে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ বাবেহে সকলোকে আহ্বান জনালে অখিল গগৈয়ে। বিজেপিয়ে ৯ বছৰ শাসন কৰিলে এটাও বিদেশী নেখেদিলে বুলি তেওঁ মন্তব্য প্ৰদান কৰে। যদি অসমত ১ কোটি বিদেশী আছে, চৰকাৰে কি কৰি আছে বুলি তেওঁ প্ৰশ্ন সোধে। সেই বিদেশীক চিনাক্ত কৰিবৰ বাবে কিয় NRCখন সম্পূৰ্ণ কৰা নাই বুলিও তেওঁ প্ৰশ্ন কৰে। যি সময়ত আমেৰিকাত বিদেশীসকলক হাতকেৰেয়া লগাই প্ৰত্যাৱৰ্তন কৰিছে, সেই সময়ত অসমৰ পৰা এজনো বিদেশীক বহিষ্কাৰ কিয় কৰা হোৱা দেখা নাই বুলিও তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ এতিয়া আৰু আপোনাৰ চিন্তা নাই। নিৰ্মাণ হ'ব ৫খনকৈ পদসেতু। গুৱাহাটীবাসীৰ বাবে এক সুখবৰ। গুৱাহাটীবাসীয়ে নতুনকৈ পাব ৫খনকৈ পদসেতু। যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু ব্যস্ত ঘাইপথত পথচাৰীৰ যাতায়াত সুচল কৰাৰ উদ্দেশ্যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যস্ততাপূৰ্ণ ৫টা অঞ্চলত শীঘ্ৰে নিৰ্মাণ হ'ব পদসেতু। প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই পদসেতু ৫খন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। পদসেতুকেইখন অহা বৰ্ষৰ জুলাইত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। এতিয়া জানো আহক কোন কোন স্থানত নিৰ্মাণ কৰা হ'ব এই পদসেতুসমূহ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী PIO প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন ইউনিটৰ প্ৰকল্প সঞ্চালক বিশ্বজ্যোতি লহকৰে এই বিষয়ে কয়। গুৱাহাটীক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ 5টা স্থানত পদসেতু নিৰ্মাণ কৰা হ'ব। এই পদসেতুকেইখন জালুকবাৰী অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰৱেশদ্বাৰৰ ওচৰত, তেতেলীয়া, গড়চুকৰ CPWD কাৰ্যালয়ৰ সমীপত, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সমীপত আৰু গেমছ ভিলেজৰ ওচৰত লালমাটিত এখনকৈ পদসেতু নিৰ্মাণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ফাদিল হৈছে দুৰ্নীতিৰ বিস্ফোৰক তথ্য। অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে বিধায়কে। কিয় অমিত সৰোবৰৰ পুখুৰী খান্দিছিল বেদখলকাৰীৰ মাটিত? প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। গেলাবিলৰ ঘটনাই লৈছে নতুন মূৰ। ৩ শ্ৰেষ্ঠৰ এক শ্ৰেষ্ঠ আৰক্ষীৰ জিম্মাত আছে যদিও আন ২ শ্ৰেষ্ঠক লৈ উত্তাল হৈ আছে গেলাবিল। ৰাইজৰ লগতে দল সংগঠনৰ অভিযোগ আৰু প্ৰতি অভিযোগে ক্ৰমাৎ ছবিখন স্পষ্ট কৰি তুলিবলৈ ধৰিছে। সাংবাদিকৰ
বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গতিয়াই দিয়াৰ অভিযোগ উত্থাপনৰ পিছতেই বিষয়টোৱে গতি কৰিছে অন্যফালে। ফাদিল হৈছে বহু দুৰ্নীতিৰ বিস্ফোৰক তথ্য। কেঁচু খান্দোতে ওলাইছে সাপ। ৰাজু শ্ৰেষ্ঠৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই অভিযোগ উত্থাপন কৰে। ইপিনে ৰাজু শ্ৰেষ্ঠক বিধায়কৰ লগতে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে ৰাজু শ্ৰেষ্ঠই বহুতো দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগো কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। 1 ইঞ্চি মাটিও নাগালেণ্ডে ল'ব নোৱাৰে, বিধায়ক বিশ্বজিৎ ফুকনৰ হুংকাৰ। উচ্ছেদিত অঞ্চলসমূহত নগাৰ বিচৰণে স্থানীয় খিলঞ্জীয়া লোকসকলক অধিক পৰিমাণে শংকিত কৰি তুলিছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত নগাৰ বিচৰণ। সামাজিক মাধ্যমত ভাইৰেল এক ভিডিঅ'ই তোলপাৰ লগাইছিল সমগ্ৰ অসমত। বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। বিধায়কগৰাকীয়ে কয় যে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আছে, আমাৰ 1 ইঞ্চি মাটিও নাগালেণ্ডে ল'ব নোৱাৰে, এইবুলি তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। উৰিয়ামঘাটৰ পিছত এইবাৰ নেঘেৰি বিল। বয়বস্তু সামৰি ঘৰ-বাৰী এৰিছে একাংশই। 8 আগষ্টৰ পৰা মেৰাপানী নেঘেৰি বিলত চলিব প্ৰশাসনৰ বুলডোজাৰ। সকলো সামৰি নেঘেৰি বিল ত্যাগ কৰিছে একাংশ লোকে। সৰুপথাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পাছত এইবাৰ গোলাঘাটৰ মেৰাপানী নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান, যাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট কৰা হৈছে নেঘেৰি বিলৰ উচ্ছেদৰ দিন। এই ঘোষণাৰ পিছতে একাংশই স্ব-ইচ্ছাই ত্যাগ কৰিছে নেঘেৰি বিল। প্ৰশাসনো সাজু হৈ উঠিছে নেঘেৰি বিলত উচ্ছেদ চলাবলৈ। উল্লেখযোগ্য যে বন বিভাগৰ জাননীৰ 7 দিনৰ সময়সীমা আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 7 দিনৰ সময়সীমাৰ ম্যাদ উকলিব 7 আগষ্টত, যাৰ বাবে 8 আগষ্টত পুৱা 8 বজাৰ পৰা চলিব উচ্ছেদ অভিযানৰ কাৰ্যসূচী। গোলাঘাট জিলা প্ৰশাসনৰ এক সূত্ৰই সদৰি কৰিছে এই কথা। উচ্ছেদ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি স্পষ্ট হোৱাৰ পিছত বহু বেদখলকাৰীয়ে নিজৰ ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে। চৰকাৰী গাঁওবুঢ়া অৰ্থাৎ গাঁও প্ৰধানৰ তথ্য অনুসৰি নেঘেৰি বিলত 995 গৰাকী ভোটাৰৰ বিপৰীতে 700 সন্দেহযুক্ত ভোটাৰ থকা বুলি তেওঁ জানিবলৈ দিয়ে। আদিবাসী আৰু মিচিং জনগোষ্ঠীয় লোকৰ ভোট হৈছে মাত্ৰ 295টা। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। কেঁচা চাহপাতৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিত সৰব অখিল গগৈ। মূল্যবৃদ্ধিৰ প্ৰসংগত অখিল গগৈয়ে কয় যে আমাৰ এই বাৰীৰ গাজ নি কৰিছে খৰিচা, মোকে আকৌ সেই খৰিচা বিক্ৰী কৰিছে, কথাটো মন কৰিছা। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বন্দুক দিয়াতকৈ যদি অসমৰ মানুহৰ পথাৰত পানী দিলেহেঁতেন আৰু ক্ষুদ্ৰ চাহ বাগিচাবিলাকতো যদি পানী দিলেহেঁতেন, জলসিঞ্চন দিলেহেঁতেন, তেতিয়াহ'লে অসমীয়া মানুহৰ উন্নতি হ'ল হয়। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ দুৰৱস্থাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই মন্তব্য প্ৰদান কৰে। কাজিৰঙাত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে উজনি অসমৰ চাহপাত উৎপাদন কম হ'বলৈ ধৰিছে, আনহাতে সমান্তৰালকৈ হ্ৰাস পাইছে চাহপাতৰ মূল্য। এফালে পাতৰ প্ৰডাকশ্যন কম, আনফালে কমিছে চাহপাতৰ মূল্য। এয়া কোম্পানীৰ কাৰচাজি বুলি তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনালে মানস ৰবিনে। শিৱসাগৰত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিন। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে। শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা কোনো কাম যাতে কোনেও নকৰে তেওঁ সেইবুলি অনুৰোধ জনায়। বাংলাদেশী বিতৰণ হ'বই লাগিব, কিন্তু খনিকৰ আৱেগত যাতে কোনেও ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় তাৰ বাবে আহ্বান জনালে মানস ৰবিনে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষ হয় আংগুৰলতা ডেকা। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। অসমৰ বাবে এক ভাল খবৰ। ভাৰতৰ প্ৰথম 5G কেপটিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ পদক্ষেপ। BSNL আৰু নুমলীগড় শোধনাগাৰৰ মাজত বুজাবুজিৰ চুক্তি। সামাজিক মাধ্যম যোগে প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আত্মনিৰ্ভৰ ভাৰতৰ বাবে এয়া এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় খবৰসমূহলৈ। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। উত্তৰাখণ্ডৰ ধৰলীত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষীৰগংগা নদীত অচম্বিতে ভয়ংকৰ বান আহে। ফলত বহু লোকে ততাতৈয়াকৈ নিৰাপদ স্থানলৈ ঢাপলি মেলে। আনহাতে বহু লোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘৰ, দোকান আৰু হোটেলবোৰৰ ভিতৰত পানী আৰু ধ্বংসাৱশেষ ভৰি পৰিছে,
জিলা আয়ুক্তই জনোৱা মতে এতিয়ালৈকে বা আমি বাতৰি প্ৰকাশ কৰালৈকে 4জন লোকৰ মৃত্যু হৈছে বুলি গম পোৱা যায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। আদৱানীয়ে যিটো কাম কৰিব পৰা নাছিল সেই কাম কৰি দেখুৱালে অমিত শ্বাহে। পিছে কি সেই কামটো? কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে কৃতিত্ব অৰ্জন কৰিলে অমিত শ্বাহে। প্ৰায় 2258 দিন এই পদত তেওঁ কাৰ্যনিৰ্বাহ কৰে। ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী দায়িত্ব নিৰ্বাহ কৰাৰ অভিলেখ লিপিবদ্ধ হৈছে অমিত শ্বাহৰ নামত। 2019 চনৰ 30 মে'ত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰায় 2258 দিন এই পদত কাৰ্যনিৰ্বাহ কৰা অমিত শ্বাহে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। সেনাবাহিনীক তেওঁ সৰ্বোচ্চ সন্মানত ৰাখে। বিতৰ্কিত মন্তব্য সুপ্ৰিম কোৰ্টৰ প্ৰসংগত ভাতৃক সমৰ্থন প্ৰিয়ংকা গান্ধীৰ। 2022 চনৰ 16 ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত এই মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। ভাৰতীয় সেনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগৰ পিছত এই প্ৰসংগত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে টানি আনিছে। ইয়াৰ পিছত মঙলবাৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে তেওঁ ভাতৃয়ে সেনাবাহিনীক সৰ্বোচ্চ সন্মানেৰে গ্ৰহণ কৰে। এইটো এটা ভুল ব্যাখ্যা। এজন প্ৰকৃত ভাৰতীয় কোন সেইটো তেওঁলোকে নিৰ্ণয় কৰিব নোৱাৰে। চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ প্ৰশ্ন কৰাটো বিৰোধী নেতাৰ কাম, তেওঁ কৰ্তব্য। মোৰ ভাতৃয়ে কেতিয়াও সেনাবাহিনীৰ বিৰুদ্ধে একো ক'ব নোৱাৰে। তেওঁ সেনাবাহিনীক সৰ্বোচ্চ সন্মানত ৰাখে। গতিকে ই এক ভুল ব্যাখ্যা, এইবুলি তেওঁ ANIৰ আগত প্ৰিয়ংকাই মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান। বিহাৰ, গোৱা আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা সত্যপাল মালিকে নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মণিপুৰত ৰাষ্ট্ৰপতি শাসনকালৰ সময়সীমা 6 মাহৰ বাবে বৃদ্ধি কৰা হয়। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকালৰ সময়সীমা 6 মাহৰ বাবে বৃদ্ধিৰ ব্যৱস্থা থকা সাংবিধানিক প্ৰস্তাৱত মঙলবাৰে সংসদে অনুমোদন জনায়। বিভিন্ন বিষয়ত বিৰোধী সদস্যৰ হুলস্থুলৰ মাজতে আজি ৰাজ্যসভাত উক্ত প্ৰস্তাৱ গৃহীত হয়। ইতিমধ্যে লোকসভাই উক্ত প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ পূৰ্বে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে মণিপুৰৰ ৰাষ্ট্ৰপতি শাসনৰ সৈতে জড়িত সাংবিধানিক প্ৰস্তাৱটো উচ্চ সদনত আলোচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে, যাৰ অধীনত সংবিধানৰ 356 নং অনুচ্ছেদৰ অধীনত 2025 চনৰ 10 ফেব্ৰুৱাৰীত ৰাজ্যখনত জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতিৰ শাসন। আৰু 13 আগষ্টৰ পৰা আৰু 6 মাহৰ বাবে বৃদ্ধি কৰা হ'ব ৰাষ্ট্ৰপতিৰ শাসন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। আজি প্ৰধানমন্ত্ৰী মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ মাজত অনুষ্ঠিত হয় দ্বিপাক্ষিক বৈঠক। আজিৰ দ্বিপাক্ষিক বৈঠকত উভয় দেশেই দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বক লৈ উন্নীত কৰাৰ লগতে এক বিস্তৃত কাৰ্যপন্থাৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহমত পোষণ কৰে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড ৰুমুৱান ডেজ মাৰ্কছৰ জুনিয়ৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত এক দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু বৈদেশিক পৰিক্ৰমা আৰু বস্তু দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও এই বৈঠকত উপস্থিত থাকে। আজিৰ দ্বিপাক্ষিক বৈঠকত উভয় দেশেই দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লগতে এক বিস্তৃত কাৰ্যপন্থাৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহমত পোষণ কৰে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মাৰ্কছৰ উপস্থিতিত মহাকাশ, পৰ্যটন, সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত একাধিক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি আৰু টাৰ্মছ অফ ৰেফাৰেন্সৰ আদান প্ৰদান কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। 35 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্ৰাস, ৰোগীলৈ সকাহ কেন্দ্ৰৰ। ডায়েবেটিছ, হৃদৰোগ আৰু মানসিক ৰোগকে ধৰি বিভিন্ন ৰোগৰ প্ৰায় 35 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ এক অধিসূচনা অনুসৰি এচিক্ল'ফেনাক, পেৰাচিটামল, ট্ৰিপচিন, চাইম'ট্ৰিপচিন, এম'ক্সিলিন আৰু পটাছিয়াম ক্লেভোলেনেট, এট'ৰ'ভাৰেনষ্টাইন আদি ঔষধৰ দাম হ্ৰাস কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। NDAৰ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা। অপাৰেচন সেন্দুৰ, পহলগামৰ আক্ৰমণৰ সন্দৰ্ভত প্ৰস্তাৱ গৃহীত হয়।
7 আগষ্টৰ পৰা আৰম্ভ হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্ব। এই পৰ্ব আৰম্ভ হোৱাৰ দুদিনমান পূৰ্বে অনুষ্ঠিত NDAৰ বৈঠক। মঙলবাৰে অনুষ্ঠিত হয় NDAৰ সংসদীয় দলৰ বৈঠক। এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেচন সেন্দুৰৰ সময়ত গ্ৰহণ কৰা ব্যতিক্ৰমী নেতৃত্বৰ বাবে সম্বৰ্ধনা জনোৱা হয়। সংসদীয় দলে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰাৰ উপৰিও অপাৰেচন সেন্দুৰ আৰু অপাৰেচন মহাদেৱৰ সময়ত সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা বীৰত্বৰ শলাগ লৈ গৃহীত কৰে এক প্ৰস্তাৱটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীগৰাকীৰ অদম্য সংকল্প, দূৰদৰ্শী নেতৃত্ব আৰু অটল স্থিতিয়ে জাতিটোক লক্ষ্যত উপনীত কৰাই নহয়, বৰং সকলো ভাৰতীয়ৰ হৃদয়ত একতা আৰু গৌৰৱৰ এক নতুন মনোভাৱ জগাই তুলিছে। বৈঠকৰ আৰম্ভণিতে হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম আৰু ভাৰত মাতা কি জয় আদি শ্লোগানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মালা পিন্ধাই আদৰণি জনাই বিজেপিৰ সভাপতি JP নাড্ডাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অন্যায় অযুক্তিকৰ। ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতেই ভাৰতে দিলে প্ৰত্যুত্তৰ। ভাৰতৰ শক্তি কৌশল ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বিশ্ব বজাৰৰ বাস্তৱতাৰ ওপৰত ভিত্তি কৰি এক সাৰ্বভৌম সিদ্ধান্ত বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া শুল্ক ভাবুকিৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ চোকা প্ৰতিক্ৰিয়াৰ পিছতো ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ সিদ্ধান্তৰ পক্ষ লয়। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ পৰা ভাৰতৰ আমদানি প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় গ্ৰাহকৰ বাবে ভৱিষ্যৎদানীযোগ্য আৰু সুলভ শক্তি খৰচ নিশ্চিত কৰা। ভাৰতৰ শক্তি কৌশল ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বিশ্ব বজাৰৰ বাস্তৱতাৰ ওপৰত ভিত্তি কৰি এক সাৰ্বভৌম সিদ্ধান্ত বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। MEA আঙুলিয়াই দিয়ে যে ইউক্ৰেইন সংঘাতৰ পিছত পৰম্পৰাগত যোগান শৃংখলত ব্যাঘাত জন্মাবলৈ ভাৰতে শক্তি যোগানৰ বাবে ৰাছিয়াৰ ওচৰলৈ যাবলগীয়া হৈছিল। ভাৰতৰ বাণিজ্য নীতিৰ সমালোচনাক অন্যায় আৰু অযুক্তিকৰ বুলি অভিহিত কৰি MEA কয় যে ভাৰতে নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদৰ ফলত মৃত্যুৰ সংখ্যা 6 বছৰত প্ৰায় 33% হ্ৰাস। আৰ্টিকল 370 এব্ৰগেশ্যন এনিভাৰ্চাৰী। জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি ৰাজ্যখনত 2টা কেন্দ্ৰীয়শাসিত অঞ্চলত পুনৰ সংগঠিত কৰা 6 বছৰৰ পাছত চৰকাৰী পৰিসংখ্যাই সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদৰ ফলত হোৱা মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ আৰক্ষীয়ে সংকলিত কৰা এক তথ্য অনুসৰি 2019 চনৰ 5 আগষ্টৰ পৰা 370 আৰু 35A অনুচ্ছেদ বাতিল হোৱাৰ দিনৰ পৰা 2025 চনৰ 4 আগষ্টলৈকে সন্ত্ৰাসবাদ সম্পৰ্কীয় কাণ্ডত 1230 জন লোকৰ মৃত্যু হৈছে। সাংবিধানিক পৰিৱৰ্তনৰ আগৰ 6 বছৰৰ তুলনাত এই সংখ্যা 33% অৰ্থাৎ 615 জন হ্ৰাস পাইছে, যেতিয়া 1845 জন লোক মৃত্যু হৈছিল। জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ পূৰ্বে 243 জন নাগৰিক, 475 জন নিৰাপত্তাৰক্ষী আৰু 1121 জন সন্ত্ৰাসবাদী নিহত হৈছিল। ইয়াৰ বিপৰীতে 2019 চনৰ পিছত এই পৰিসংখ্যা হৈছে 189 জন নাগৰিক, 204 জন নিৰাপত্তাৰক্ষী, 833 জন সন্ত্ৰাসবাদী আৰু 4 জন ব্যক্তিৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। ৰাছিয়াৰে সম্পৰ্ক, ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধি কৰাৰ ভাবুকি ট্ৰাম্পৰ, লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মস্কোৱে। ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰাৰ ভাৰতকে ধৰি মিত্ৰ ৰাষ্ট্ৰসমূহক আমেৰিকাৰ মুকলি ভাবুকি দিয়াৰ পিছতেই মস্কোৱে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমেৰিকাই নিজৰ আধিপত্য বজাই ৰাখিবলৈ নব্য উপনিৱেশিকতাবাদৰ নীতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। ৰাছিয়াই দাবী কৰি কয় যে কোনো শুল্ক যুদ্ধ আৰু নিষেধাজ্ঞাই মস্কোৰ সৈতে বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ইতিহাস সলনি কৰিব নোৱাৰে। মস্কোৱে বহুপক্ষীয় বিশ্ব ব্যৱস্থাক কাৰ্যক্ষম কৰি ৰাখিবলৈ বন্ধু ৰাষ্ট্ৰৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব বিচাৰে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতকে ধৰি ৰাছিয়াৰ বিভিন্ন বাণিজ্যিক অংশীদাৰ দেশৰ ওপৰত শুল্কৰ উপৰিও জৰিমনা আৰোপ কৰাৰ হুংকাৰ দিছে। সেই অনুসৰি ভাৰতৰ ওপৰত আমেৰিকাই 25% শুল্ক আৰোপ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ।
গল্ডেন ডমেৰে ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী বেহু গঢ়িব আমেৰিকাই 2028ত পৰীক্ষাৰ লক্ষ্য আমেৰিকাই গঢ়ি তুলিব ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী বেহু দেশখনৰ প্ৰতিৰক্ষা বিভাগে সদৰি কৰা মতে 2028 চনত গল্ডেন ডম নামৰ ক্ষেপণাস্ত্ৰৰ প্ৰতিৰোধী ব্যৱস্থাৰ প্ৰথমটো পৰীক্ষা সম্পন্ন কৰিব 2028 চনত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰতিৰক্ষা বিভাগে ইয়াৰ পৰীক্ষণৰ পৰিকল্পনা কৰা বুলি জনাইছে ফ্লাইট টেষ্ট ইণ্টিগ্ৰেটেড চমুকৈ FTIX নামেৰে জানিবলগীয়া গল্ডেন ডমৰ পৰীক্ষাত একাধিক উপাদান সেন্সৰ ইণ্টাৰচেপ্টাৰ আৰু কমাণ্ড প্ৰযুক্তি জড়িত থাকিব যিয়ে শত্ৰুপক্ষৰ পৰা অহা ভাবুকি প্ৰতিৰোধৰ বাবে সমন্বয়ৰ কাম কৰিব যোৱা মে মাহত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ব্যৱস্থা সম্পৰ্কে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ইমানেই ধন্যবাদ